ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সংগীতময় যাত্ৰা। যোৰহাটৰ ঐতিহাসিক নিমাতী ঘাটত গীতে মাতে মধুময় সন্ধিয়া উদযাপন। সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৱেদি আৰম্ভ কৰা সংগীতময় জাহাজ যাত্ৰা আজি উপস্থিত হয় যোৰহাটৰ নিমাতী ঘাটত। সুধাকণ্ঠক স্মৰণ কৰি তেখেতৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। সুধাকণ্ঠ সুঁৱৰী কেন্দ্ৰীয় বন্দৰ জাহাজ জলপথ মন্ত্ৰালয়ৰ এই বিশেষ পদক্ষেপ। বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা। জাহাজ যাত্ৰাত প্ৰতিফলিত হয় উত্তৰ পূবৰ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি। আচলতে এজন ব্যক্তি নহয়, ভূপেন দা অনুষ্ঠান। এই অনুষ্ঠানৰ কালি 100 সংখ্যক জন্ম দিৱস আছিল আৰু এই জন্ম দিৱস বৰ্তমান আমাৰ সমগ্ৰ অসমৰ জনতাই অতি উৎসাহেৰে পালন কৰিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি এইটো কাৰণে ভাল লাগিছে যে আমাৰ অসমৰ সুসন্তান শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু বৰ্তমান ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত বন্দৰ আৰু পোটাশ্ৰয় দপ্তৰৰ মাননীয় মন্ত্ৰী হিচাপে আছে। আৰু তেখেতে এই আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, যাৰ এই লুইতখনৰ লগত মহাবাহুৰ লগত ব্ৰহ্মপুত্ৰৰ লগতে সুসম্পৰ্ক আছিল। তেখেতৰ জন্ম এই মহাবাহুৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে তেখেতৰ সৃষ্টিসমূহ ৰচনা কৰিছে বিভিন্ন ঠাইত আৰু মহাবাহুক লৈ তেখেতৰ অজস্ৰ সৃষ্টি আছে। তেখেতে ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ জীৱন ৰেখা বুলি অভিহিত কৰিছে। তেনেকুৱা চিন্তা অন্য কোনো মনীষীয়ে সাহিত্যিকেই হওক শিল্পীয়ে হওক আজিলৈকে কৰা নাছিলে। ভূপেন্দাৰ যিটো ব্ৰহ্মপুত্ৰৰ লগত সম্পৰ্ক সেয়া অলপ অভিনৱ ব্যতিক্ৰমী আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই যি প্ৰচেষ্টা বিস্তীৰ্ণ পাৰৰে নাম দি একেবাৰে শদিয়াৰ পৰা য'ত তেখেতৰ জন্মস্থান ভূপেন্দাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এই সংগীতময় যাত্ৰা এক বৰ্ণিল যাত্ৰাৰ আয়োজন কৰিছে। ইয়াৰ দ্বাৰা মানুহক ভূপেন্দাৰ প্ৰতি সচেতন কৰি তুলিছে, সজাগ কৰি তুলিছে। ভূপেন্দা যে আমাৰ হিয়াৰ আমঠু, আমাৰ হিয়াত আছে, সদায় আছে। ভূপেন্দা যে মৰিও অমৰ, ভূপেন্দা যে চিৰসেউজ, সেই কথা এই যাত্ৰাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলিয়ে ক'ব লাগিব এটা এই প্ৰমাণ কৰিছে। আৰু আজি আমি এতিয়া নিমাতী ঘাটত আছোঁ। নিমাতী ঘাটৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত নিমাতী ঘাটত ভূপেন্দাৰ প্ৰতি এই অনুষ্ঠানত আমি উপস্থিত পাই আনন্দিত আৰু সুখী হৈছোঁ। আৰু বিশেষকৈ মই চৰকাৰক, অসম চৰকাৰক, ভাৰত চৰকাৰক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আন্তৰিকভাৱে এই অভিনৱ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বত এই IWI ইনিচিয়েটিভত এটা বিস্তীৰ্ণ পাহাৰৰে টিমত এই যিটো আপুনি চাই আছে এই নাৱত শদিয়াৰ পৰা ষ্টাৰ্ট কৰি 8 ছেপ্টেম্বৰ শদিয়াৰ পৰা ষ্টাৰ্ট কৰি ধুবুৰীলৈ গৈ আছোঁ। এইটো মানে ভূপেন হাজৰিকা ৰিমেম্বাৰেঞ্চ আমি এইটো এজ এ ট্ৰিবিউট আমি এইটো ইনিচিয়েটিভ কৰিছোঁ। থেংক ইউ। Herona oria melida digo
ভাতে ৰান্ধি খা পালতে লাগিব পশ্চিমৰ কচুৱা বুলবুল কৰিব না পালতে লাগিব পশ্চিমৰ কচুৱা বুলবুল কৰিব না ঢোৰ চেৱে চেৱে নাৱে লগাই দিবি ঢোৰ চেৱে চেৱে নাৱে লগাই দিবি হালিব জালিব হালিব জালিব তুই তোর চাপৰি পৰে নাৱৰীয়া পানী ভাতে ৰান্ধি খা লুই তোর চাপৰি পৰে নাৱৰীয়া পানী ভাতে ৰান্ধি খা লুই তোর চাপৰি পৰে নাৱৰীয়া পানী ভাতে ৰান্ধি খা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ